ক'বলগীয়া একো নাই। ভগৱন্তৰ লীলা, নিয়তি যেনেধৰণে লিখি থৈছে ঠিক তেনেধৰণে গতি কৰিছে। গতিকে আমাৰনো কম কি, এটাই দুখ লাগিছে। কেঁচুৱা কালৰ পৰাই যেনেধৰণে তাক ডাঙৰ দীঘল কৰিছিলোঁ, বৰ্তমান সংস্থাপন হিচাপে হৈ পেলাই অকণমান আগবাঢ়ি গৈছিলে, ল'ৰা ছোৱালী কেতিয়াও ডাঙৰ দীঘল হৈছিলেগৈ আৰু। কিন্তু ইতিমধ্যে ভগৱন্তই তেওঁক নাৰাখিলে। তাত আমাৰ ক'বলগীয়ানো কি ক'ম, আমাৰ ইমানেই আৰু। য'তেই নাথাকক, ওপৰে থাকক, ভগৱন্তই তেনেধৰণে শিকাবি দিব। আমাৰ ক'বলগীয়া ইমানখিনি। আমাৰ গোটেই পৰিয়ালটোৰ কাৰণে এইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ এটা, যিহেতু আমাৰ দুৰ্লভ বাবা, আমি তাক আমাৰ বাবাৰ খুৰা তাক সৰুৰ পৰা মানে মাক নাছিল, সৰুৰ পৰা মানে ছাগলী গাখীৰ খুৱাই খুৱাই আচলতে তাক ডাঙৰ দীঘল কৰিলোঁ। যিদিনা সি প্ৰথম চাকৰি ইয়াৰ পৰা জইন কৰিবলৈ গৈছিল, সেইদিনাখন হয়তো মোৰ মানুহজনে আৰু মই তাক ৰুটি আৰু আলু ভাজি বনাই আমি তাক বিদায় দিছোঁ। কিন্তু ভবা নাছিলোঁ সি যে এনেকৈ ঘূৰি আহিব। গতিকে আজি এইটো যিটো চিটুৱেশ্যন হৈছে আমাৰ কাৰণে, সেইটো আমি কাহানি পাহৰিব নোৱাৰিম। আৰু আচলতে বোকাখাটত তেওঁলোকে অস্থায়ীভাৱে এই ঘৰ সাজি লৈছিল। অৰিজিনেল ঘৰ ইয়াতে, ইয়াৰ পৰা এইখন ঘৰতে তাৰ জন্ম। গতিকে আমাৰ কাৰণে এইটো বহুত ডাঙৰ এটা আঘাত গোটেই পৰিয়ালৰ কাৰণে। আৰু ক'বলৈ একো আমাৰ